Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম যে যিসকল ষ্টুডেণ্টে HS 2024 এক্সামত এপিয়াৰ হৈছিল সো তোমালোকৰ কাৰণে এটা ভাল নিউজ যে অহাকালি 9th May 2024ত ৰাতিপুৱা 9 বজাত তোমালোকৰ এক্সামৰ যেটো ৰিজাল্ট হেটো পাবলিশ হ'ব বা ডিক্লেয়াৰ হ'ব এই ৰিজাল্টৰ বিষয়ে আমি কেনেকৈ গম পালো যে এই বস্তুটো আমাক আমাৰ অসমৰ শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেওঁৰ নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ যোগেদি এটা পোষ্টৰ যোগেদি তেওঁ গোটেইখিনি বস্তু আমাক জনাইছে সো প্ৰথম আমি চাই লওঁ যে তেওঁ যি পোষ্ট আপলোড কৰিছে তেওঁৰ টুইটাৰ একাউণ্টত সো প্ৰথমতে আমি হেতু চাই লওঁ দেন আমি বস্তুখিনি তাৰ পৰা চালে গম পাম যদি আমি ইয়াত চাওঁ যে ৰণোজ পেগু ডাঙৰীয়াই যি পোষ্ট আমাৰ আপলোড কৰিছে ইয়াত টাইমটো দিয়া আছে 7:47 8 May 2024 সো ইয়াত কি লিখা আছে যে আসাম Higher Secondary Education Council ASEC will declare HS exam result 2024 tomorrow at 9 AM. So ইয়াত আমি গম পাইছো যে Assam Higher Secondary Education Council মানে ASEC board কি কৰিব Higher Secondary examৰ result ৰাতিপুৱা 9 বজাত আমাৰ ডিক্লেয়াৰ কৰিব The official press release will be issued at 7 AM. So official press release কি কেইটাত হ'ব যে 7টা বজাত এটো ইস্যু হ'ব and best wishes to all the candidates মানে যিসকল ষ্টুডেণ্টক এপিয়াৰ হৈছে সকলোকে বেষ্ট উইশেছ তেওঁ জনাইছে ঠিক আছে আৰু সো যিসকল ষ্টুডেণ্টে তোমালোকে এক্সামত এপিয়াৰ হৈছে সো সকলো ষ্টুডেণ্টলৈ আমাৰ বিদ্যাৰ্থী আসামৰ ফালৰ পৰা সকলো ষ্টুডেণ্টলৈ বেষ্ট অফ লাক আৰু আমাৰ বেষ্ট উইশেছ তোমালোকৰ লগত থাকিব যাতে তোমালোকৰ ৰিজাল্ট ভাল হ'ব ঠিক আছে এণ্ড তোমালোকে ৰিজাল্টবোৰ আমাৰ কমেণ্টত জনাবও পাৰিবা সো আশা কৰো সকলো ৰিজাল্ট যাতে ভালে হোক সো এটো আছিল আজিৰ ভিডিঅ'ৰ টপিক যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টোত লাইক কৰিবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা সো লগ পাম আৰু এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই